কৰিব কাম কৰাৰ পিছত দ্বিতীয় ইনষ্টলমেণ্টত আপোনালোক আমি 25,000 টকা দিম প্ৰত্যেকগৰাকী আৰু 25,000 টকা বেংকৰ লগত লিংক আপ কৰাই দিম 12,500 টকা অসম চৰকাৰে আমি দি দিম 12,500 টকা 1 টকা 2 টকা 100 টকাকৈ আপোনালোকে বেংকত দিব আজি আমি ইয়াতে নিৰ্বাচনী প্ৰচাৰত আহিছিলোঁ নমাটি অঞ্চললৈকে আৰু বিভিন্ন অঞ্চলত গৈছিলোঁ আৰু নমাটি অঞ্চলত আহি দেখিছোঁ যে ৰাইজৰ বহুখিনি সঁহাৰি ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সপক্ষে ৰাইজৰ যথেষ্টখিনি উৎসাহ দেখা পোৱা গৈছে আৰু আমি ভাবোঁ যে ৰাইজে এইবাৰ ফণীভূষণ চৌধুৰীক বিপুল ভোটত বৰপেটা লোকসভা সমষ্টিত জয়যুক্ত কৰিব তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহ্বান জনালোঁ আৰু ৰাইজৰ সঁহাৰি সেইটো কথাই প্ৰমাণ কৰিছে উৎকট গৰমৰ মাজতে আপুনি কষ্ট কৰি ঘূৰিছে মানে কেনেকুৱা হ'ব ফলাফল ভাল হ'ব ফলাফল ভাল আমাৰ হেৰি হৈছে নিৰ্বাচন হৈছে তাৰ পৰা আমি যিখিনি ফিডবেক পাইছোঁ ভালেই হ'ব পাঁচটা চিটতে ভাল হ'ব এইটোতো আৰু কি ক'ম সেইটো আপোনালোকে নিজেও জানে কেন্দ্ৰত বিজেপি চৰকাৰ থকা কথাটো নহয় কথাটো হৈছে কি কেন্দ্ৰত বিজেপি চৰকাৰ থাকিলে বিজেপি চৰকাৰক অৱগত কৰাব লাগিব নহয় গতিকে আগতে এই সমষ্টিটো বৰমা সমষ্টিত আছিলে গতিকে যিমান প্ৰাধান্য পাব লাগে সিমান হয়তো প্ৰাধান্য নাপালে কিবা যি কি কাৰণতে নহওক গতিকে ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা অলপ বেয়া গতিকে এইবিলাক আমি ঠিক কৰিব লাগিব সকলোৱে মিলি আপোনালোকৰো সহযোগ লাগিব তাতে নহয় জানো শিৱসাগৰত অস্বাভাৱিক মৃত্যু হৈছে সগুণৰ এই সজাগতা সভা আমি কৰিছোঁ বহুত মানুহক আমি কৈছোঁ আমি কি কওঁ আগতে দক্ষিণ কামৰূপত তেনেকুৱা ধৰণৰ কথা হৈছিল তো কিছুমানে কি হয় পয়জন দি দিয়ে আৰু দিয়াৰ ফলত মানে সগুণবিলাকৰ মৃত্যু হৈছে গতিকে সেইকাৰণে আমি দক্ষিণ কামৰূপত এতিয়া প্ৰতিৰোধ কৰিছোঁ আৰু শিৱসাগৰৰ যিটো কথা আছে সেইটো আমি ৱাইল্ড লাইফক আমি চাব দিম যাতে এনেকুৱা ধৰণৰ আৰু ঘটনা সংঘটিত নহয় ছাৰ অজিত ভাই এটা কথা কৈছে বিজেপি ৰাইজৰ শত্ৰু বুলি কৈছে অজিত ভাই কি কৈছে এইটোৰ ওপৰত মই অপিনিয়ন নিদিওঁ কাৰণ সেইবিলাক মানুহৰ অপিনিয়ন দিয়া মানে আৰু ঠিক কথা নহয় বিজেপি